বৰষুণে যেন বিভীষিকা নমাই আনিছে গুৱাহাটীলৈ বিশেষকৈ আৰু এই কৃত্ৰিম বানৰ কবলত পুনৰবাৰ পৰিল চুবুৰীয়া অঞ্চল যোৰাবাট মেঘালয়ৰ পাহাৰৰ পানীয়ে বুঢ়াইছে কেইবাটাও অঞ্চল 8 মাইল 9 মাইল 10 মাইলত কৃত্ৰিম বানপানীয়ে এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে পানীৰ মাজেৰে তেওঁলোকে আগবাঢ়িবলগীয়া হৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে উজনিৰ পৰা নামনিলৈ অহা লোক আবদ্ধ হৈ পৰিছে খানাপাৰাত পুনৰ বুৰিল হাতীগাঁও ৰুক্মিণী গাঁও ডাউনটাউন অঞ্চল আৰু বানত বুৰিল অনিল নগৰ নবীন নগৰ বৰষুণে এই যে বিভীষিকাৰ সৃষ্টি কৰিছে তাক লৈ এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে আমাৰ সাংবাদিক ইফতিকাৰ আছে এক অঞ্চলত হাতীগাঁৱত ইফতিকাৰ চৌধুৰী উপস্থিত আছে ইফতিকাৰ আপোনাৰ ওচৰলৈ আহিছোঁ হাতীগাঁৱত এজাক বৰষুণতে যিহেতু বুঢ়া দেখা যায় আৰু আজি পুনৰ কৃত্ৰিম বানে বিভীষিকাৰ সৃষ্টি কৰিছে সেই অঞ্চলত এতিয়া কেনেধৰণৰ পৰিৱেশ ইফতিকাৰ আপোনাৰ ওচৰলৈ আহিছোঁ চাওক নৱনীতা প্ৰথমতে মই দৃশ্যটো দেখুৱাইছোঁ এইখন এখন বাহন কিছুমান পূৰ্বে এই বাহনখন এই নলাটোত সোমাই পৰিছে এই আগৰ পথেৰে সোমাইছিল পাৰিজাত পথেৰে সোমাইছিল আৰু এইফালে আহি থাকোঁতে নলাত সোমাই গৈছে এই মজাত দেখুৱাইছোঁ এই গাড়ীখন এনেদৰে সোমাই গৈছে বাহনখন সোমাই গৈছে স্থানীয় লোক আছে মই জানিব বিচাৰিম কেনেকৈ সোমালে দেখিছিল একচুৱেলি পাৰিজাত পথেদি তেওঁ পেচেঞ্জাৰ আনিছিলে পেচেঞ্জাৰ অনা পিছত আমি শুনোৱা মতে তাত পেচেঞ্জাৰ নামে দিলে নামি দিয়াৰ পিছত তেওঁ তাৰমানে গাড়ীখন ঘূৰাব থাকোঁতে ফ্ৰণ্ট ছাইডটো নামি গ'ল তেওঁ ভাবিছিলে কি এইটো ইমান নলা নহয় কিজানি তাতে ঘূৰাব খুজিলে ঘূৰাতে পৰি মানে ড্ৰাইভাৰ গাড়ী একেলগে আহি আছে উমুকি তাৰমানে এইটো নলা আছিলে এইটোতো নলা এইটো বৃহৎ নলা এইটো এই নলা এইটো পানী গৈ একদম লক্ষ্মীনগৰ হৈ কাইলৈপাৰা এইটো ছাইড গুচি যায় চাওক দেখুৱাইছোঁ আমি দৃশ্য দেখুৱাইছোঁ এই পথটো ইয়াত সন্মুখত নলা আছে আৰু এই চালকজনে গম পোৱা নাছিল যে ইয়াত নলা আছে কাৰণ ইয়াত প্ৰায় এবুকু পানী হৈ আছে এই পথছোৱাত তেনে ক্ষেত্ৰত এই চালকজনে এই গাড়ীখন অকণমান আগুৱাই অনাৰ পিছতেই গাড়ীখন নলাত সোমাই পৰে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ গাড়ীখন এনেদৰে পৰি গৈছে আৰু গাড়ীখন উঠোৱাৰ কাৰণে যোজা চলাই থকা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখুৱাইছোঁ এই গাড়ীখনত কোনো লোক হতাহতি হোৱা নাই যদিও চালকজন আছিল আৰু তেওঁ যিহেতু কমাৰ্চিয়েল গাড়ী তেওঁ যাত্ৰী লৈ আহিছিল যাত্ৰী নুমাই এই পথেৰে আহিম বুলি তেওঁ ভাবিছিল আৰু এই পথত যে নলা আছে আচলতে এই চালকজনে গম পোৱা নাছিল যাৰ বাবেই তেওঁ নলাত পৰি এই মুহূৰ্তত গাড়ীখন ডুবু অৱস্থা হৈ পৰিছে মই দৃশ্যসমূহ দেখুৱাইছোঁ পংকজ আছে মোৰ লগত পংকজ আছে মই দৃশ্যসমূহ দেখুৱাইছোঁ এনেদৰে গুৱাহাটীৰ বিভিন্ন স্থানত পানীৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীৰ হাতীগাঁৱত বিশেষকৈ হাতীগাঁৱৰ এই যি মূল পথ আৰু এই ঠাইডোখৰ যিডোখৰ ঠাইত মই উপস্থিত আছোঁ এইটো সৰু ধৰ পথ কিন্তু এই পথটোত কেতিয়াও পানী হোৱা নাছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে আচলতে এই পানী হোৱা দেখিবলৈ পোৱা গৈছে আৰু সন্মুখত আমি বহু পৰিয়াল লগ পাইছোঁ সন্মুখত বহু পৰিয়ালৰ ঘৰত পানী সোমাই গৈছে যাৰ বাবে তেওঁলোকে ইয়াৰ পৰাই ওলাই যাব লগা হৈছে ৰাতিটো বেলেগ ঠাইত তেওঁলোকে আশ্ৰয় ল'ব তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত এই দৃশ্য এতিয়া সুলভ আৰু স্মাৰ্ট গুৱাহাটীৰ পৰিৱেশ এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে এজাক বৰষুণ দিলেই এক আঁঠু পানী পৰ্যন্ত হয় আৰু এনেদৰে আচলতে বিপদসংকুলভাৱে থাকিব লগা হৈছে স্থানীয় লোক গুৱাহাটীবাসীয়ে বিপদসংকুলভাৱে থাকিব লগা হৈছে মই হাতীগাঁৱৰ দৃশ্যসমূহ যিহেতু দেখুৱাইছোঁ এই মুহূৰ্তত এই গাড়ীখন দেখুৱাইছোঁ কিছুমাহ পূৰ্বে এই গাড়ীখন এই নলাটোত সোমাই পৰিছিল আৰু তেওঁ চালকজনে যাত্ৰীক নুমাই এই পথেৰে ওলাই আহিব খোজোঁতেই আচলতে এই ঘটনাটো সংঘটিত হ'বলৈ পালে এই মুহূৰ্তত গাড়ীখন ডুবু অৱস্থা তেওঁ কেৰিঙৰ বাবে যোজা কৰা হৈছে সেয়েহে আজি দিনৰ ভাগত যিহেতু কৃত্ৰিম এজাক বৰষুণ আহিছিল তাৰপিছতেই জিলা প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে বা জিলা প্ৰশাসনে সাধাৰণ জনতাক সতৰ্কতাৰে থাকিবলৈ অনুৰোধ জনোৱা হৈছে কাৰণ যিকোনো মুহূৰ্তত যিকোনো বিপদ সংঘটিত হ'ব পাৰে কাৰণ গুৱাহাটী মহানগৰীত এতিয়া উন্মুক্ত নলা উন্মুক্ত ৰাজপথ এতিয়া ৰাজপথত পানী যাৰ বাবে যিকোনো মুহূৰ্তত যিকোনো ঘটনা সংঘটিত হ'ব পাৰে সেয়েহে প্ৰশাসনৰ ফালৰ পৰাই বিশেষ কাম নাথাকিলে ঘৰৰ পৰা ওলাই আহিবলৈ মানা কৰা দেখিবলৈ পোৱা গৈছে বা তেওঁলোকক সতৰ্কতা বজাই ৰাখি চলাচল কৰিবলৈ আহ্বান জনোৱা হৈছে গুৱাহাটী মহানগৰীত যিটো সময়ত কোৱা হয় স্মাৰ্ট গুৱাহাটী বা যিটো সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া হৈছিল গুৱাহাটীৰ বানপানী ৰোধৰ ক্ষেত্ৰত সেয়া সকলো যেন ফুটুকান ফেনত পৰিণত হ'ল মাত্ৰ এজাক বৰষুণতে এতিয়া গুৱাহাটীৰ ৰাজপথ যেন এতিয়া মহাসাগৰলৈ পৰিণত হৈছে আৰু যিকোনো মুহূৰ্তত আচলতে বিপদ যে হ'ব সেয়া নিশ্চিত সেয়েহে জনসাধাৰণে কিছু সতৰ্কতাৰে বজাই ৰাখি ইয়াত চলাচল কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে স্থানীয় লোক আছে মই জানিব বিচাৰিম এই পথছোৱাত
পূৰ্বেও কেতিয়াও হোৱা নাছিল পানী আগতে ইমান পানী হোৱা নাছিল এইবাৰ বেছিকৈ হৈছে পানী অলপ বৰষুণ দিলে পানী হৈ যায় এইটো ৰাস্তাত পৰা আমাৰ ঘৰটো পানী সোমাই গৈছে আজি অহাকালিও সোমাইছে তাৰ আগদিনাও সোমাইছে আজিতো আৰু অলপ বেছিকৈ সোমাইছে অলপ আমি এতিয়া সন্মুখৰ ঘৰ বহুত দেখিছোঁ যে তেওঁলোকে বস্তু বাহিনী লৈ ইয়াৰ পৰা ওলাই গৈ আছে পানীত থাকিব নোৱাৰে এই যিটো মানে আপোনাৰ ৰখৰচ পথতো পানীৰ মানে কি ক'ম আৰু তাতে সেইখিনিত ময়ে থাকোঁ পানী ডেইলি মানে আমি সিঁচি আছোঁ মানে বৰষুণ আহিলে মানে মটৰ লগাবই লাগে চাওক নৱনীতা এয়া হাতীগাঁৱৰ দৃশ্য হাতীগাঁৱৰ প্ৰায়বোৰ উপপথ প্ৰায় সকলো উপপথে এতিয়া এনেদৰে আচলতে পানীত বুৰ গৈছে যাৰ বাবে স্থানীয় লোকে ইয়াৰ ঘৰসমূহ খালী কৰি বেলেগ স্থানত প্ৰশ্ৰয় ল'ব লগা হৈছে এতিয়া এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত মই পুনৰ কৈছোঁ যে এজাক বৰষুণত এতিয়া গুৱাহাটীৰ প্ৰতিটো স্থানত পানী হয় সাধাৰণ মানুহ চলাচল কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয় আৰু সৰু বৰ যান বাহন এনেদৰেই নলাত পৰি আচলতে এক বিপদ হৈ পৰে আমি এই দৃশ্যসমূহ দেখুৱাইছোঁ এয়া হাতীগাঁৱৰ সৰুধৰ পথৰ দৃশ্য আৰু এই পথটোত কিছুমাহ পূৰ্বে এই বাহনখন এই ঠাইত নলাত সোমাই পৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ ডুবু অৱস্থা এই বাহনখন কিছুমান পূৰ্বে তেওঁ যাত্ৰী লৈ আহিছিল আৰু যাত্ৰীক নুমাই এনেদৰে এই পথেৰে ওলাই আহিব বিচাৰিছিল কিন্তু সন্মুখত যে নলা আছে চালকজনক দেখা পোৱা নাছিল বা তেওঁ গম পোৱা নাছিল কাৰণ ইয়াত চাৰিওফালে পানী সেইবাবে আহি থকা অৱস্থাতে নলাত পৰি এই মুহূৰ্তত গাড়ীখন ডুবু অৱস্থা হৈ পৰিছে আমি এই দৃশ্যসমূহ দেখুৱালোঁ এয়া গুৱাহাটীৰ দৃশ্য হয় ইফতিকাৰ নিশ্চয় এই যে পথ আৰু নলা বৰষুণৰ পৰিপ্ৰেক্ষিতত একাকাৰ হোৱাৰ পিছত হাতীগাঁৱত এতিয়া এই দৃশ্য বিভিন্ন ঠাইত দেখা গৈছে যে বাহনসমূহ বিকল হৈ পৰিছে কাৰণ ক'ত গাঁত আছে ক'ত পথ ঠিকে আছে সেই কথা গম পোৱা নাই বৰষুণৰ পৰিপ্ৰেক্ষিতত আৰু এজাক বৰষুণতে পুতৌ লগা অৱস্থা এতিয়া গুৱাহাটী মহানগৰ বুলি আমি কওঁ এই মহানগৰৰ কিন্তু ব্যৱস্থাসমূহ মহা কেতিয়াও হোৱা দেখা নগ'ল সেইকাৰণে বছৰ যেতিয়া দেখা গৈছে এজাক বৰষুণ হয় এজাক বৰষুণতে প্লাবিত হয় ন অঞ্চল বানৰ সৈতে যুঁজিব লাগে জনতা আৰু এতিয়া আপুনি উল্লেখ কৰিছে যে হাতীগাঁও সেই স্থানৰ পৰা বহুলোকে সেই স্থানৰ পৰা আঁতৰি গৈ তেওঁলোকে অন্য স্থানত কিছুদিনৰ বাবে থকাৰ ব্যৱস্থা কৰিছে গতিকে হাহাকাৰ এতিয়া মহানগৰবাসীৰ ইফালে দেখা গৈছে যে এই বৰষুণক লৈ সতৰ্কবাণী দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে যদি প্ৰয়োজন নাই তেতিয়াহ'লে ঘৰৰ বাহিৰলৈ নোলাব আজি যি সময়ত বিয়লভাগত যি এজাক বৰষুণ আহিছিল দুপৰীয়া সেই বৰষুণ যাক অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰিছিল যে কাম যদি বিশেষ প্ৰয়োজনীয় কাম নাথাকে তেতিয়াহ'লে ঘৰৰ পৰা ওলাই নাহিব কিন্তু যিসকল চাকৰিয়াল যিসকল বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত তেওঁলোকেতো ওলাই আহিবই লাগিব তেনে ক্ষেত্ৰত অৱশ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰয়োজন আছে কাৰণ এজাক বৰষুণত গুৱাহাটী মহানগৰ মহাসাগৰলৈ পৰিণত হয় আৰু যি পথেৰে দৰাচলতে যান বাহন চলে তাত চলে নাও মুখ্যমন্ত্ৰীগৰাকী সামাজিক মাধ্যমত উল্লেখ কৰিলে প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰলৈ নোলাব কৃত্ৰিম বানপানীক লৈ হেল্পলাইন নম্বৰো ইতিমধ্যে মুকলি কৰা হৈছে মহানগৰ আৰক্ষীয়ে মুকলি কৰিলে 3টাকৈ হেল্পলাইন নম্বৰ আমি হেল্পলাইন নম্বৰসমূহ ইতিমধ্যে আপোনালোকৰ নিজৰ স্ক্ৰীনত দেখিছে টেলিভিছনত 03612730 9896026176755 আৰু 6901269006 এই 3টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে যদি ক'ৰবাত বান সদৃশ পৰিস্থিতি হয় বানৰ মাজত যদি কোনো আবদ্ধ হয় কৃত্ৰিম বানত তেতিয়া এই নম্বৰকেইটাত হেল্পলাইন নম্বৰত ফোন কৰিবলৈ আহ্বান কৃত্ৰিম বানৰ আশংকা তেতিয়া মহানগৰ আৰক্ষীয়ে সতৰ্ক বাৰ্তা জাৰি কৰিছে GS ৰোডৰ ৰুক্মিণী গাঁও পেপকো পইণ্ট পৰিহাৰৰ আহ্বান জনাইছে পেপকো পইণ্ট ৰুক্মিণী গাঁৱৰে আপোনালোকে নাহিব জুৰিপাৰ পাঞ্জাবাৰী ছাৰ্ভে বেলতলা পথতো এতিয়া বানৰ শংকা ব্যক্ত কৰা হৈছে জু ৰোড হাতীগাঁও ৰোড GNB ৰোডতো কৃত্ৰিম বানৰ শংকা ব্যক্ত কৰা হৈছে বৰিপাৰা SFA স্কুল হাটগাঁও বৰাগাঁৱৰ হাইৱেত বানৰ সম্ভাৱনা সানমাৰী কমাৰ্চ কলেজ পইণ্টতো বানৰ বাবে যান জঁটৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে কৈছে এইকেইটা যদি পাৰে আপোনালোকে পেপকো পইণ্ট ৰুক্মিণী গাঁও আদি স্থানেৰে 6 মাইল হ'ল এই স্থানসমূহ এই পথেৰে যাতে আপোনালোকে নাহে তাৰ বাবে সতৰ্ক বাৰ্তা জাৰি কৰিছে আৰক্ষীয়ে বিকল্প পথ কি আছে বিকল্প পথেৰে আপুনি আহিব পাৰিবনে নাই আপোনাৰ গন্তব্য স্থান ক'ত আছে সেই বিষয়ে অৱশ্যে বহুখিনি ক'বলগীয়া থাকে বাজি কি নহওক মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহানগৰ আৰক্ষীয়ে কৈছে কোনো ধৰণৰ
প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ বাহিৰত নাহিব গতিকে সমাধান এটাই ঘৰতে থাকক যদি বৰষুণ দিয়ে বানত জুৰুলা মহানগৰবাসী জোৰাবাটৰ যি দৃশ্য এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ এয়া যেন এক চিনাকি ছবি আপোনালোকৰ টেলিভিশ্যন স্ক্ৰীণত আপোনালোকে দেখিব জোৰাবাট এজাক বৰষুণ দিলে যদি আপোনালোকে জোৰাবাটৰ পৰা আহিছে মেঘালয়ৰ দিশৰ পৰা যদি আহিছে বা উজনি অসমৰ দিশৰ পৰা যদি আহিছে তেতিয়াহ'লে আপোনালোকে জোৰাবাট পাৰ কৰি গুৱাহাটীত আহিব লাগিব জোৰাবাটৰ পৰা কিন্তু আপোনালোকে গুৱাহাটীত আহিব নোৱাৰে যদি বৰষুণ হয় জোৰাবাটৰ দৃশ্য আপোনালোকে এতিয়া দেখিব এজাক বৰষুণ মুহলধাৰ বৰষুণ দুপৰীয়া ভাগত হৈছিল জোৰাবাট প্ৰত্যেকবাৰে বুৰ যোৱাৰ দৰে এইবাৰো বুৰ গ'ল পানীত আমাৰ জোৰাবাটৰ সাংবাদিক আশিষ আমাৰ সৈতে সংযুক্ত হৈছে আশিষে সেই সময়ৰ সেই পৰিস্থিতিৰ কিছু দৃশ্য আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব হয় নিশ্চয়কৈ ক'ব লাগিব যে বিয়লি 4মান বজাৰ পৰা আমি আপোনাৰ দৰ্শকক দেখুৱাই আছোঁ যে কেনেধৰণে যান জঁটৰ সৃষ্টি হৈছে জোৰাবাটৰ 27 ৰাষ্ট্ৰীয় ঘাইপথত আৰু এই যান জঁট সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে এই যিটো পানী দেখা পাইছে কৃত্ৰিম বানপানী এই কৃত্ৰিম বানপানী হৈছে জোৰাবাটৰ যেতিয়া 8 মাইল 9 মাইল খানাপাৰা অঞ্চলত যেতিয়া 2 মান বজাত এতিয়া ধাৰাসাৰ বৰষুণ হৈছে আৰু বৰষুণৰ ফলত এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আপোনালোকে হনুমান মন্দিৰৰ সন্মুখত আৰু যাৰ কাৰণে এই যি পানী এই পানীৰ ঢলৰ এই যিটো 5 ৰাষ্ট্ৰীয় ঘাইপথ ইয়াতে পানীত মাজত আবদ্ধ হৈ আছে যাৰ কাৰণে এই যি বাহনসমূহ এই পানীৰ মাজেদি চলাচল কৰিবলগীয়া হৈছে 2চকীয়া হওক 4চকীয়া হওক অথবা ডাঙৰ ট্ৰাক সকলো এই পানীৰ মাজেদি তেওঁলোকে যাতায়াত কৰিবলৈ বাধ্য হৈ পৰিছে যিহেতু যোৱা সোমবাৰে একেই পৰিস্থিতি এই অঞ্চলত 8 মাইলত আৰু 8 মাইল আৰু 9 মাইলত একেই এনেধৰণে পানী বানপানীৰ সৃষ্টি হৈছে যাৰ কাৰণে ঘণ্টা 2 ঘণ্টা আবদ্ধ হৈ আছিলে যাত্ৰীসকল আৰু আজি একেই পৰিস্থিতি এতিয়া বৰ্তমান যি 8 মাইলৰ মই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ 8 মাইলত এতিয়াও ঘাইপথত পানী আবদ্ধ হৈ আছে ঘাইপথ আৰু পানীৰ মাজেৰে চলাচল কৰিবলৈ বাধ্য হৈ আছে যান বাহনসমূহ আৰু নিশ্চয় দেখিবলৈ পোৱা যাব যে উজনিৰ পৰা যি গুৱাহাটী অভিমুখে গতি কৰিছে বাহনসমূহ এই বাহনসমূহ কাছৰ গতিৰে চলাচল কৰিবলগীয়া হৈ আছে আৰু নিশ্চয় আপোনাৰ ক'ৰ পৰা আহিছে কি কৰিব মই গেৰেজৰ পৰা কিমান সময় কিমান দেৰি পৰা এইটো ছাৰ হৈ গ'ল আপোনাৰ মোটামুটি 2 ঘণ্টামান হৈ গ'ল 2 ঘণ্টা এতিয়া আপোনাৰ বৰষুণটো দিছে 2:30 এতিয়ালৈকে আপোনাৰ কিমান হ'ল 4টামান বাজিলে থাকে বেছি হ'ল 3.5 ঘণ্টামান যাম লাগি আছে হয় নিশ্চয়কৈ এনেধৰণে যাত্ৰীসকল আবদ্ধ হৈ আছে এই বানপানীৰ কাৰণে আৰু যিহেতু দৃশ্যসমূহ দেখুৱাই আছোঁ দৰ্শকসকলক যোৱা সোমবাৰৰ নিশাও একেই অৱস্থা আছিলে এনেধৰণে যিহেতু দেখাব পাৰে আপোনালোকৰ স্ক্ৰীণত দেখিব পাই আছে এম্বুলেঞ্চো এতিয়া ইয়াতে আবদ্ধ হৈ পৰিছে ৰোগী কৰোৱা এম্বুলেঞ্চো ইয়াত আবদ্ধ হৈ আছে যান জঁটৰ কাৰণে আৰু নিশ্চয় ক'ব লাগিব এয়া আজিৰ সমস্যা নহয় এইটো দীৰ্ঘদিনীয়া সমস্যা যিহেতু ক'ব লাগিব যে এজাক বৰষুণ আহে আৰু বৰষুণৰ পিছত 5 ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণৰ পৰিস্থিতি যাৰ ফলত যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হয় আৰু নিশ্চয় ক'ব লাগিব যে জোৰাবাটৰ বা এতিয়া বৰ্তমান মহানগৰীৰ যিটো বানপানী যিটো বান পৰিস্থিতি বানপানীৰ যিটো সৃষ্টি নিশ্চয় ক'ব লাগিব যে মেঘালয়ৰ যিটো পাহাৰৰ মাটি অথবা পানী যেতিয়া নামি আহে মেঘালয়ৰ যেতিয়া পানী ঢল নামি আহে লগতে জমা মাটি নামি আহে যাৰ কাৰণে এই যাত্ৰা কৰা যাত্ৰীসকলে আৰু নিশ্চয় ক'ব লাগিব যে এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ প্ৰশাসনে আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই অসমত তথা মেঘালয় প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ কাৰণে আজি পৰ্যন্ত এই সমস্যাৰ সমাধান নহল আৰু নিশ্চয়কৈ মেঘালয় প্ৰশাসনৰ এটা কথা ক'ব লাগিব যে মেঘালয়ৰ যিটো নলা নৰ্দমাসমূহ আছে যি 5খন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা যি নলা নৰ্দমাসমূহ আছে এই নলা নৰ্দমাসমূহ সম্পূৰ্ণৰূপে আবদ্ধ হৈ আছে ৰঙা মাটিৰে এই যিটো মেঘালয়ত দিনে নিশাই হৈ থকা যিটো অবৈধ পাহাৰ খনন আৰু পাহাৰ খননৰ ফলত যিটো বাৰিষা আহিলে বাৰিষাৰ পানীৰ লগত যিটো ৰঙা মাটিও নামি ৰঙা মাটিৰে সম্পূৰ্ণৰূপে আবদ্ধ হৈ আছে মেঘালয়ৰ যি ড্ৰেইনেজ চিষ্টেম বুলি ক'ব লাগিব যি নলা নৰ্দমাসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাৰ কাৰণে এই যেতিয়া পানীৰ ঢল নামি আহে পানীৰ ঢল সম্পূৰ্ণ আশিষ আপোনাক ধন্যবাদ জনাইছোঁ গতিকে জোৰাবাটৰ এই দৃশ্য দেখি আপোনালোকে দেখিছে ভয়ংকৰ যান জঁটৰ সৃষ্টি হৈছে জোৰাবাট অঞ্চলত আৰু যি এদিন পূৰ্বে যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল গুৱাহাটী মহানগৰীত মহাসাগৰলৈ পৰিণত হৈছিল গুৱাহাটী মহানগৰ এজাক বৰষুণে তেতিয়া প্লাবিত হয় গুৱাহাটী মহানগৰ